নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে চাওক যিটো চৰকাৰী ঘৰ আছে আপোনালোকে সেই চৰকাৰী ঘৰ যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে আপোনালোকে যে যিসকলে ইতিমধ্যে জিঅ' টেক কৰিছিলে আপোনালোকে জানে যে আপোনালোকৰ ঘৰে ঘৰে গৈ যিসকল জীৱিকা বাইদেউ আছিলে সেই জীৱিকা বাইদেউসকলে আপোনালোকৰ ঘৰত গৈ জিঅ' টেক কৰিছিল আৰু আপোনালোকে যদি সেই জিঅ' টেক কৰিছিলে তেতিয়াহলে আপোনালোকে সেইটো চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব আৰু আপোনালোকে সেই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনালোকে কেৱাইচি আপডেট দিবই লাগিব, তেতিয়া হলে আপোনালোকে লাভ কৰিব। কাৰণ এতিয়া চাওক যি চৰকাৰী ঘৰ যিটো প্ৰদান কৰিব, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছে সেই গ্ৰামীণৰ অধীনত চাওক 1,50,000 টকা আপোনালোকে লাভ কৰিব। আপোনালোকে যদি সেই 1,50,000 টকা যদি লাভ কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকে প্ৰথম যেটো কাম হৈছে এটো হৈছে আপোনালোকে এতিয়া কেৱাইচি আপডেট কৰিব লাগিব। যদি কেৱাইচি আপডেট নকৰে তেতিয়াহলে আপোনালোকে এটো চৰকাৰী ঘৰ লাভ নকৰে। এতিয়া আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনালোকে কেৱাইচি কেনেদৰে আপডেট কৰিব, আপোনালোকে কি কি ডকুমেন্টস দিব লাগিব সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম, যাতে আপোনালোকে যেটো চৰকাৰী ঘৰ যেটো প্ৰদান কৰে হেটো যাতে আপোনালোকে লাভ কৰিব পাৰে। কাৰণ যদি আপোনালোকে জিঅ' টেক কৰিছিলে তেতিয়াহলে আপোনালোকৰ ইতিমধ্যে আপোনালোকৰ লিষ্টত নাম আহি গৈছে যে আপোনালোকৰ কেৱাইচি আপডেট দিব লাগিব। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ হলে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু এটা শেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক আপোনালোকৰ কি কি ডকুমেন্টস লাগিব যেটো আপোনালোকে কেৱাইচি আপডেট কৰা হ'ব। কাৰণ কেৱাইচি আপডেট কৰিবলৈ হলে আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট যিকেইটা ডকুমেন্টস আছে আপোনালোকে এইখিনি প্ৰয়োজন, তেতিয়া হলে আপোনালোকে আপডেট দিব পাৰিব। এক নম্বৰ হৈছে চাওক আপোনালোকে কেৱাইচি আপডেট দিবলৈ হলে আপোনালোকৰ আধাৰ কাৰ্ডটো মাষ্ট বি আপোনালোকৰ প্ৰয়োজন। কাৰণ আপোনালোকে আধাৰ কাৰ্ড নোহোৱাকৈ আপোনালোকে কেৱাইচি আপডেট কৰিব নোৱাৰিব। আৰু হেতু আধাৰ কাৰ্ডত আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে হেতু মোবাইল নাম্বাৰটো লিংক থাকিব লাগিব। কাৰণ যেতিয়া আপোনালোকে কেৱাইচি আপডেট কৰা হয় সেই কেৱাইচি আপডেট কৰা সময়ত যেতিয়া আপোনালোকে আধাৰ নাম্বাৰটো যেতিয়া এন্টাৰ কৰা হয় আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকৰ যেটো আধাৰ নাম্বাৰত যেটো মোবাইল নাম্বাৰ লিংক কৰা হৈ আছে হেতুতে এটা OTP গুচি যায়। আপোনালোকে যেতিয়ালৈকে সেই OTP নিদিব তেতিয়ালৈকে আপোনালোকৰ যেটো কেৱাইচি আপডেটৰ যেটো ফাৰ্স্ট যেটো স্টেপ যেটো প্ৰথম যেটো প্ৰসেস এই প্ৰসেসটো কমপ্লিট নহব। কাৰণ আপোনালোকৰ সেই প্ৰসেসটো কমপ্লিট কৰিবলৈ হলে আপোনালোকৰ আধাৰ কাৰ্ডত মাষ্ট বি মোবাইল নাম্বাৰ লিংক থাকিবই লাগিব। আৰু আপোনালোকে সেই নাম্বাৰত যেটো OTP যাব হেতু দি পেলাই আপোনালোকে ভেৰিফাই কৰিব লাগে। যেটো ফাৰ্স্ট যেটো প্ৰসেস যেটো হয় হেতু আপোনালোকে কৰিবলৈ হলে আধাৰ কাৰ্ডত মোবাইল নাম্বাৰটো লিংক থাকিব লাগিব আৰু হেতু দি প্ৰথম প্ৰসেসটো কমপ্লিট কৰিব। নেক্সট হৈছে যে আপোনালোকৰ যেটো ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডটো মাষ্ট বি আপোনালোকৰ থাকিবই লাগিব। ৰেশন কাৰ্ড যদি নাথাকে তেতিয়া হলো আপোনালোকে কেৱাইচি আপডেট কৰিব নোৱাৰে। তে ৰেশন কাৰ্ডত যদি চাওক কিছুমান মানুহৰ প্ৰবলেম হৈছে যে ৰেশন কাৰ্ডত তেওঁলোকৰ একেটা ফ্যামিলিতে আছে কিন্তু নাম আছে তেওঁলোকৰ, তথাপি আপোনালোকে হেটো ৰেশন কাৰ্ড দিলে আপোনালোকৰ হৈ যাব আৰু আপোনালোকে হেটো ৰেশন কাৰ্ড দি আপোনালোকে কেৱাইচি আপডেট কৰাব পাৰিব। আৰু যেটো ৰেশন কাৰ্ড দিব আপোনালোকে হেটো ৰেশন কাৰ্ডৰ কপিটো আপোনালোকে দিব লাগিব। কাৰণ যেটো কপিটো আপলোড দিব লাগে কেৱাইচিৰ সময়ত। যেতিয়া কেৱাইচি কৰা হয় কেৱাইচিৰ সময়ত আপোনালোকে ৰেশন কাৰ্ডৰ নাম্বাৰটোৰ লগতে আপোনালোকে কপিটো জেৰক্স কৰি পেলাই আপোনালোকে দি দিব আৰু সেই জেৰক্সটো তেওঁলোকে আপলোড কৰিব, তেতিয়া হলে আপোনালোকৰ যেটো কেৱাইচি হ'ব এটো কেৱাইচিটো কমপ্লিট হ'ব। তাৰ পিছত হৈছে নেক্সট হৈছে আপোনালোকৰ যেটো জব কাৰ্ড আছে আপোনালোকে সেই জব কাৰ্ডটো আপোনালোকে দিবই লাগিব। কাৰণ যদি আপোনালোকে জব কাৰ্ড নিদিয়ে তেতিয়াহলে যেটো এক্সট্ৰাকে যেটো 20,000 টকা আপোনালোকে যেটো প্ৰদান কৰা হয় আপোনালোকে যেটো লাভ কৰে সেই টকাটো আপোনালোকে লাভ নকৰিব। আৰু জব কাৰ্ড নোহোৱাকৈ আপোনালোকে কেৱাইচিটো আপডেট কৰিব নোৱাৰে। কাৰণ আপোনালোকৰ হেতু কাৰণে মাষ্ট বি জব কাৰ্ডটো প্ৰয়োজন। কাৰণ আপোনালোকৰ তিনটা ডকুমেন্টস মাষ্ট বি আপোনালোকৰ লাগিব। যেটো তিনটা ডকুমেন্টছৰ ভিতৰত হৈছে এটা হৈছে আপোনাৰ আধাৰ কাৰ্ড লিংক থাকিবই লাগিব মোবাইল নাম্বাৰৰ লগত, দ্বিতীয়টো হৈছে আপোনাৰ ৰেশন কাৰ্ড আৰু তৃতীয়টো হৈছে আপোনালোকৰ যেটো জব কাৰ্ড নাম্বাৰ আছে হেতু আপোনালোকে দিব পাৰিব। আৰু যেটো জব কাৰ্ড নাম্বাৰটো যেটো মাষ্ট বি প্ৰয়োজন হৈছে কিয় হৈছে চাওক, যেতিয়া আপোনালোকে চৰকাৰী ঘৰৰ যেটো প্ৰথম যেটো কিস্তি পাব এই প্ৰথম কিস্তি পোৱাৰ পিছত আপোনালোকে কেইদিনমান পিছতে যেটো আপোনালোকে ঘৰৰ যেটো চৰকাৰী ঘৰৰ যেটো ভিটি হয় ভিটিত আপোনালোকে মাটি যেতিয়া ভৰাবলগীয়া হয় সেই মাটি ভৰাবলগীয়া হলো চৰকাৰে সেই টকাটো প্ৰদান কৰে আপোনালোকৰ জব কাৰ্ডৰ জৰিয়তে। আৰু আপোনালোকে সেই টকাটো লাভ কৰিবলৈ হলে আপোনাৰ জব কাৰ্ডটো প্ৰয়োজন, আপোনাৰ জব কাৰ্ড নাম্বাৰটো আপোনালোকে দিবই লাগিব। আপোনালোকে এই তিনটা যেতিয়া ডকুমেন্ট সাবমিট কৰিব তেতিয়া হলে আপোনালোকৰ যেটো কেৱাইচি কমপ্লিট কৰিব লাগে বা যেটো কেৱাইচি আপডেট কৰিব লাগে হেতু কমপ্লিট হ'ব। আৰু জব কাৰ্ডটো আপোনালোকৰ যদি এতিয়ালৈকে নাই তেতিয়াহলে আপোনালোকে অতি সোনকালে জব কাৰ্ডটো বনাই লওক। বা আপোনালোকৰ যদি ফ্যামিলি যদি জব কাৰ্ড আছে কাৰণ হাজবেণ্ডৰ নামত যদি ঘৰ আছে যদি
ৱাইফৰ নামত যদি জব কাৰ্ডটো আছে আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে, কাৰণ ইয়াৰ লগত আপোনালোকে এড কৰি দিব পাৰে। বা ৱাইফৰ নামত ঘৰ আছে, হাজবেণ্ডৰ নামত জব কাৰ্ড আছে, আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে, কাৰণ যিটো টকাটো যিটো প্ৰদান কৰে আপুনি এই জব কাৰ্ডৰ দ্বাৰাহে আপোনালোকৰ একাউণ্টত টকাটো লাভ কৰিব। গতিকে আপোনালোকৰ মাষ্ট বি আপোনালোকৰ এই তিনিটাৰ প্ৰয়োজন। এতিয়া কথা হৈছে চাওক, বহুত মানুহৰ এই জব কাৰ্ড বৰ্তমান সময়ত নাই, তেওঁলোকে কি কৰিব? চাওক, জব কাৰ্ড যদি আপোনালোকৰ হাতত নাই তেতিয়াহ'লে আপোনালোকে সেই জব কাৰ্ডটো আপোনালোকে অনলাইনৰ পৰা ওলাব পাৰে। আপোনালোকে অনলাইনত যদি আপোনালোকৰ নামটো আছে, যদি আপোনালোকৰ হাতত জব কাৰ্ডটো নাথাকে তথাপি হ'ব, কিন্তু আপোনালোকৰ যদি অনলাইনত নাম আছে, অনলাইনৰ পৰা আপোনালোকৰ নামটো চাৰ্চ কৰি পেলাই আপোনালোকে তাৰ পৰা জব কাৰ্ডটো লৈ ল'ব। নাম্বাৰটো লৈ পেলাই আপোনালোকে সেইটো দি দিব, সেইটো দি KYC আপডেট হৈ যাব, বেলেগ আপোনাৰ কোনো বেলেগ প্ৰয়োজন নহয়। যদি আপোনালোকৰ অনলাইনতো যদি আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো যদি নাপায় তেতিয়াহ'লে আপোনালোকে গৈ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। পঞ্চায়তত যোগাযোগ কৰাৰ পিছত আপোনালোকে বা ব্লকত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে জব কাৰ্ডটো বনাব পাৰিব। আপুনি সেই জব কাৰ্ডটো বনোৱাৰ পিছতহে আপোনালোকে যেতিয়া এন্ট্ৰি কৰিব, এন্ট্ৰি কৰাৰ পিছতহে আপোনালোকৰ সেই KYCটো কমপ্লিট হ'ব। গতিকে আপোনালোকে চাওক, যদি চৰকাৰী ঘৰৰ কাৰণে আপোনাৰ KYC আপডেটত কিবা প্ৰব্লেম হৈ আছে আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'ত আপোনালোকে সেইখিনি সলভ কৰি দিম যাতে আপোনালোকে KYCটো আপডেট কৰিব পাৰে। তাৰপিছত চাওক, যদি জব কাৰ্ড আপোনালোকে বনাব নোৱাৰে, আপোনালোকৰ যদি জব কাৰ্ডৰ বনাবলৈ কিবা অসুবিধা হৈ আছে বা আপোনালোকে যদি জব কাৰ্ডটো অনলাইনৰ পৰা ওলাবলৈ কিবা অসুবিধা হৈ আছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকে সকলোখিনি সলভ কৰি দিম যাতে আপোনালোকে অনলাইনৰ পৰা কেনেদৰে ওলাব পাৰিব, ক'ত গ'লে আপোনালোকে জব কাৰ্ডৰ নাম্বাৰটো পাব। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিলে আপোনালোকৰ যিকোনো সমস্যা হৈছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, বাকীখিনি মই সলভ কৰিবলৈ যত্ন কৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ।